বন্ধু বান্ধৱীসকল, আগৰ ব্লগটোত চাই আপোনালোকে গমেই পালে। পূজাৰ শেষ হৈ যোৱাৰ পিছত আমি সকলোৱে গ'লোঁ এখন ৰিজৰ্টত। ৰিজৰ্টখনৰ নাম হ'ল বগেনভিলা, মিৰ্জা চাইডে আছে। কিন্তু ৰিজৰ্টখনৰ চইচটো কিন্তু ভাইটি, মানে ডাঙৰ দেউৰ, মোৰ ডাঙৰ দেউৰ আৰু ডাঙৰ দেউৰ বোৱাৰী, তাই সিহঁতৰ চইচ কৰিলে। গ'লোঁ, বিৰাটেই ধুনীয়া। তাত গৈ ইমানেই ভাল লাগিছে, মই আপোনাক বুজাব নোৱাৰিম। ৰিজৰ্টখনৰ ছাৰ্ভিচবোৰ বিৰাট ভাল, তাৰ খোৱাৰ চব ষ্টাফৰ মানুহবোৰ বিৰাট ভাল। আৰু আপোনালোকে যদি গৈ তাত ষ্টে কৰিব পাৰে, গোটেই সুবিধা। তাত বিয়াও যিকোনো পাৰ্টি দিব পৰা যায়। তাত আপোনালোকে যাব, বিৰাটেই ভাল হ'ব। আমি ইমানেই এনজয় কৰোঁ, বাচ্ছাকেইটাও বিৰাট ভাল পাইছে। কোনো হুলস্থুল নাই, কোনো হেৰি নাই, বিৰাটেই ঠাণ্ডা পৰিব। আপোনালোকে ভাবিবই নোৱাৰিব তাত যে এখন ইমান ধুনীয়া ৰিজৰ্ট এখন আছে। গ'লোঁ, মিলিলোঁ, জানেই নহয় আৰু আমাৰ ফটোটো থাকেই ন, ফটো হওক বা ফেমিলি গোটেইখনে ফটো উঠালোঁ। মা দেউতাক চাবচোন, মা দেউতাক কেনেকুৱা প'জ দিছে। কিন্তু প'জ দিওঁতে চবেই প'জ দিয়া লাগিছে, কিন্তু মায়ে লাজতে আকৌ সিফালে গুচি যায়। দেউতাটো প'জ দিয়াত ভালেই, দেউতাটো প'জ দিয়ে, কিন্তু মায়ে লাজ কৰি থাকে আৰু কি কৰিব আৰু। এতিয়া চবেই যদি জোকাৰি থাকেতো হ'বই ন। কিন্তু বিৰাট